না এই প্ৰথমবাৰ সাইকেলৰ পৰা নমিলো নলবাৰী টাউনত না এখন ফলৰ বজাৰ ইদের रुकते हैं और उसके बाद हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल हिमांशु ब्लॉग প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও অনুসৰণ কৰাৰ বাবে বহুত ধন্যবাদ ৰাতিপুৱা বিছনাৰ পৰা উঠিলো মুখ চুখ ধুলো আৰু এতিয়া যাম ফুৰিব কাৰণ আজি বতৰ ধুনিয়া একদম বৰষুণ বতৰ ইফালে ৰ'দটো বেছি ওলোৱা নাই তো বলক এতিয়া সাইকেল চলাব যাও যাম কি যাম একো নাজনো এনে সাইকেল চলাব ওলাইছো সাইকেল ৰাইডিং আৰু ইফালে চাও একদম ৰাস্তা খালি আৰু দুই একটো বৰষুণ পেলাই আছে আৰু সূৰ্যটো অকনমান ওলাইছে তো কি হয় নাজানো বৰষুণো দিব পাৰে আৰু মোৰ টোপনিটো ভাঙাই নাই ভালকে ৰাতিপুৱা ওলাইছো তো ৰাতিও শুতে অলপ দেৰি হৈছে ধৰক ৰাতি 12টা মানত ঘুমাইছো আৰু 5টা মান সাৰি পালো 6টাত উঠি চাইকেল লৈ গুচি আহিলো না বহি একদম ভাত খাব পৰা হৈছে কাৰণ একদম খালি ৰাস্তা মানুহজনে একো নাই দুইটা গাড়ী চলি আছে আৰু যিহেতু ঠাণ্ডা বতৰ না ঠাণ্ডা বতৰত মানুহ প্ৰায় 1 ঘণ্টামান বেছিকে শুৱে সোনকালে নুঠে ময়ে সোনকালে উঠো ঠাণ্ডা পালি কাৰণ অলপ চাইকেল চলাব পাৰি ভাল লাগে এতিয়া শুই থাকে না কিছুমান মানুহৰ জীৱন সংগ্ৰাম আৰম্ভ হৈ যায় যেনেকৈ চাহ বেপাৰীজন ৰাতিপুৱা উঠি একদম পিঠা চিঠা বনাই বিক্ৰী কৰিছে আৰু যেনে এই সব গাড়ী ভৰ্তি সব কামত যাওঁ ন মানে সকলোৰে লাইফষ্টাইলটো বেলেগ কোনোবা ৰাতিপুৱা উঠে কোনোবাই ৰাতিক লগি শুৱে এনেকুৱা ধৰণৰ মানে ৰাতিপুৱাক লগি শুৱে আৰু 8টা মানত উঠে কোনোবাই 6টাত উঠে সবৰে লাইফষ্টাইলটো বেলেগ ষ্টপ লিখা আছে কিন্তু আগবাঢ়ি যাম আমি বলক এই টাউনততো ঘূৰি আছো মই ভাবিছোঁ অলপ গাঁৱৰ ফালে যাওঁ কেনেকুৱা পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ চাই আহোঁ তো আমি চলতে গাঁও হ'লে কাৰণ গাঁৱৰ পৰিৱেশটো চাব লাগে ৰাতিপুৱাৰ পৰা এয়া দোকান খুলিছে কিছুমান চলো জোৰ से चलो जोर से चलो আৰু আমাৰ নলবাৰী টাউনত না এখন ফলৰ বজাৰ হৈ গৈছে এইখন ফলৰ বজাৰ ইয়াতে ফলৰ বজাৰ হ'ব মানে বৰ্তমান খোলা নাই যেহেতু ৰাতিপুৱা এইখন আছে একদম এইফালে থানাখন আছে নলবাৰী থানাৰ অপজিট সাইডে এইখিনিত ফলৰ বজাৰ হ'ব তো বৰ্তমান খোলা নাই ৰাতিপুৱা অৱস্থা আৰু বেছি দিন হোৱা নাই উদ্বোধন কৰা এই 3 দিন মান হ'ল সেয়া চাব পাৰে এইখিনিতে আছে ফলৰ বজাৰখন এতিয়া বাজিল প্ৰায় 7:30 আৰু মই যিমানে গাঁৱৰ ফালে যাই আছো ইমানে শূন্য পথ হৈছে মানে মানুহবিলাক উঠাই নাই টাউনততো অলপ মানে চাল পাল বুলি যে কয় মানে অলপ উখল মাখল আছে মানুহৰ সমাগম কিন্তু গাঁৱৰ ফালে চাওক একদম সকলো শুই আছে মানুহ নাইয়ে ৰাস্তাত তো বলক যিমান পাৰোঁ অলপ গাঁৱৰ ভিতৰত पठार थका जगह पर अलपमान फुरियो फ्रेश लगे मैं पहुँच गया गाँव पे ये देखो चारों तरफ ही खेती माने खेती चारियोफाले धुनियाके खेतिबोर रुइसे और इफाले सब धान डांगरे হৈছে प्राय এইবিলাক और साइक्लिंग करी माने भागरी परिছো प्राय 2 घंटामान साइकेल चला हले सके 1 घंटा तो पार হৈছে 1.5 घंटा पार হৈছে 2 घंटा हबो और पूरा साइकेल चलाइছো একদম অকনমান ৰখো মাজে কিন্তু সাইকেলৰ পৰা নুমা নাই এই প্ৰথমবাৰ সাইকেলৰ পৰা নুমিলো আৰু এনেকুৱা ঠাইত ৰখি ভাল লাগে কাৰণ চাৰিওফালে চাব পাৰে আপুনি হেউজিয়া পৰিৱেশ মানে চাৰিওফালে ধান ৰুই থৈছে এইবিলাক এসব ডাঙৰ হৈছে কিদিন পিছত আৰু বেছি ডাঙৰ হৈ যাব ইমানমান ডাঙৰ হ'ব তো সেইকাৰণে ভাল লাগে এইবিলাক ঠাইত একদম ফ্ৰেছ অক্সিজেন আৰু ইফালে চাব পাৰি জনশূন্য প্ৰায় মানে বহুত দূৰত মানুহৰ ঘৰ আছে এইফালে এইটো এটা নতুনকৈ বনাইছে বাৰু আৰু এইখিনিত একদমই মানে ফ্ৰেছনেছ পোৱা যায় সেইকাৰণে ইয়াত আহি এনেকৈ ধুনীয়াকৈ ৰখিলো আৰু মোৰ কি হৈছে আজি টোপনিটো ভাঙা নাই কিবা মানে ৰাতি শুৱাতে দেৰি হ'ল আৰু ৰাতিপুৱাই সাৰি পালো মানে টোপনিটো ভালকৈ হোৱা নাই ঠাণ্ডা বতৰ শুই থাকবা লাগে শুই থাকলে মই যদি আৰু এতিয়া এনেকৈ ঘুমাই থাকলো তেতিয়া টোপনিটো ভাল হলা হয় কিন্তু কি ক'ব আৰু সাইকেল চলা নিচা কি জানে তো যিসকলে আগৰ পৰাই ভিডিঅ' চাই সাইকেল চলা নিচা কেনেকুৱা তো ঠাণ্ডা বতৰ পাই একদম সাইকেলখন লৈ আহিলো কাৰণ গৰমত সাইকেল চলা অলপ দিগদাৰ হৈ যায় ৰাতিপুৱা যেতিয়া এনেকুৱা ঠাণ্ডা বতৰ থাকে না মজা লাগে সাইকেল চলাই
तो अभी यहाँ पर थोड़ी देर रुकते हैं और उसके बाद चलते हैं। जी देখিব পাৰিছে এই গছবিলাক প্ৰায় ধৰক নদীৰ কাষত এনেকৈ সৰু সৰুকৈ থাকে একদম কিমান ঘন চাওক ইয়াৰ ভিতৰত যদি কোনোবা মানুহ সোমাই থাকে না ৰাতি গমে পাব নহয় ৰাতিটো বাদ দিয়ক মানে দিনত যদি থাকে গমে পাব নহয় মানে গছকেইডাল এডাল এডাল কিবা এনেকৈ সৰু সৰু গছকেইডাল দেখুৱাই দিছোঁ কিন্তু একদম ঘন এয়া চাওক বাহিৰৰ পৰা দেখুৱাই দিছোঁ একদম গমে নাপায় ইয়াৰ ভিতৰত যদি মানুহ থাকে কিন্তু ভিতৰত চাওক একেবাৰে এয়া চাওক কিমান জেগা আছে তো কেতিয়াবা যদি এনেকুৱা বাটেৰে যাব লগা হয় ৰাতি নাযাব কাৰণ ধৰক ক'ত কোনে লুকাই থাকে আজিকালি ঠিক নাই দিনত আহিলে কথা নাই বাৰু ৰাতি যিমান পাৰে না একদম মেইন ৰাস্তা দি যাব লাগে শ্বৰ্টকাট কেতিয়া ল'ব নালাগে আৰু শ্বৰ্টকাট জীৱনত লোৱাটোৱেই ভুল দিয়কচোন গতিকে যিমান পাৰে দীঘল ৰাস্তাৰে যাব লাগে ৰাতি আৰু এইফালে চাওক একদম মেটকাৰ ফুল ফুলিছে এই কিমান আছে হিচাপ নাই বহুত আছে গোটেই মস্ত ডাঙৰ পথাৰ এখন এই সেয়া দূৰত একদম বহুত দূৰত মানে কেমেৰাত দেখা নাপায় আপোনালোকে মই দেখা হৈছোঁ একদম খেতিৰ আৰম্ভ কৰিছে আৰু ভাল লগা হ'ব কেইদিন পাছত এইবিলাক ঠাইতো মানে খেতি কৰিব এই সেয়া মানে গৰুৰে হাল বাই আছে আজিকালিতো প্ৰায় ট্ৰেক্টৰেৰে হাল বায় কিন্তু গৰুৰে হাল বোৱা কমে দেখা যায় সেইয়া গৰুৰে হাল বৈ আছে আৰু মজা একদম ৰ'দটো অকণমান ওলাইছিল আৰু এতিয়া ৰ'দ চ'দ নাই কিন্তু বহুত চাইকেল চলালোঁ একদম ভাগাৰ লাগিছে কি ক'ব আৰু এইখিনি ঠাই চাওক না একদম বাঁহৰ তলত নিৰ্জন ঠাই তাতে অকলে মই ঐ সেই আৰু গাঁৱৰ ফালে খেতি কৰা মানুহকেইটা আছে আৰু গৰু দিবা যোৱা মানুহকেইটা আছে তাত বাহিৰে মানুহ দেখা পাইছি না চাব পাৰে মানুহে নাই মানে আজিকালি গাঁৱতো মানুহবিলাকে ৰাতি ৰাতি শুৱে আৰু দেৰিকে উঠে ঐ ছাগাল সময় নাপালেকে আচ্ছা বাজিল পুৰাপুৰি 8টা বাজিল আৰু অকণমান বৰষুণ দিছে একটু দুইটো আৰু এয়া পাই গ'লো মেইন ৰাস্তা अभी हम जाएंगे घर क्योंकि बहुत देर हो चुका है एकदम प्राय धरक 2 घंटामान साइकेल चलालोए एकदम 2 घंटा और এটা বস্তু দেখাই দিছোঁ এই খালটো চাওক সিঁচিছে একদম মাটি ফাটি গৈছে একেবাৰে মাছ চাছটো নাই পানীও নাই গোটেই পানী নোহোৱা কৰি দিছে একদম বৰষুণ আহিলেহে পানী হ'ব এইটোত আৰু তো চলো আমি ঘৰ চলতে আৰু এইফালে আমাৰ আহি গ'ল ইডলি এয়া চাওক ধুনীয়াকৈ ইডলি পিঠা বনাইছে মায়ে এতিয়া ইডলি পিঠা খাম আমি এইফালে আছে ইডলি এইফালেও ইডলি আৰু এইফালে ইডলি ইছে সব তো আমি হাম ইডলি খা লেতে বেলে তো ইয়া বাকি কেইটা ওলাব লাগিব আৰু লগৰে খাব লাগিব ইডলি পিঠা মজা লাগে খাই এয়া চাওক মা দা খালো হিন্দি চলো হিন্দি না আৰু এই আছিল আজিৰ ভিডিঅ'টোত বিশেষ নাই সাইকেল চলা ভিডিঅ'টো আপোনালোকক দেখুৱালো যেহেতু মই সাইকেল চলাব গৈছিলোঁ ৰাতিপুৱাই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ তলত ধুনীয়াকৈ কমেণ্টত লিখি দিব তো আজিলৈ বাই বাই